নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'ৰ টপিকটো আচলতে বেলেগ ধৰণৰ, কিয়নো এনেকুৱা ধৰণৰ টপিকৰ ওপৰত প্ৰায়ভাগ লোকে ভিডিঅ' বনাব নিবিচাৰে বা আলোচনাও কৰিব নিবিচাৰে। হ'লেও বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মনত এইটো এটা চৰ্চিত কথা বা চৰ্চিত কুৱেশ্যন। চবেই এই প্ৰশ্নটোক আনৰ আগত নকৰিলেও নিজে মনে মনে ভাবে বা কৰে, যাৰ ফলস্বৰূপে মই ভাবি চিন্তি আজি এই টপিকটো লৈ আহিছোঁ। আজিৰ টপিকটো হ'ল বিয়াৰ আগত শাৰীৰিক সম্পৰ্ক কৰিলে আচলতে কেনেকুৱা ধৰণৰ ক্ষতি সাধন হ'ব পাৰে, সেই সম্পৰ্কে আজি আমি অলপ জানিম। বিয়াৰ আগত শাৰীৰিক সম্পৰ্ক কৰিলে কি কি ক্ষতি হয়? আচলতে বৰ্তমান সময় বা বৰ্তমান যুগ ইমানেই আগবাঢ়িছে, মানুহ লিভ ইন টুগেডাৰক বিশ্বাসী হৈছে। আচলতে ভাবিলেই ভয় লাগে, এই বিয়া নামৰ কনচেপ্টটো ভৱিষ্যতত আদৌ থাকিব নে নাথাকিব। এই শাৰীৰিক সম্পৰ্ক, যিটো শাৰীৰিক সহবাস বিয়াৰ আগত, এইটো কৰাৰ ফলত শাৰীৰিকভাৱে কি ক্ষতি হ'ব সেই বিষয়ে ডাক্তৰে ভালকৈ ক'ব পাৰিব। যদিওবা মই বোধ কৰোঁ শাৰীৰিকভাৱে বৰ বেছি ক্ষতি হ'ব নালাগে, কিন্তু আচলতে আমাৰ মেচুৰিটিৰ অভাৱ, পৰিণত মগজুৰ অভাৱ, আচলতে আমাৰ পৰিণত মস্তিষ্কৰ অভাৱ। এতিয়াও আমি বুজি উঠিব পৰা নাই প্ৰেম কি, ভালপোৱা কি। আচলতে শাৰীৰিক আকৰ্ষণহে বৃদ্ধি পাইছে, আৰু যাৰ বাবে শৰীৰ পোৱাটো সহজ, কিন্তু মন পোৱাটো ইমান সহজ নহয়। টপিকটো হ'ল বিয়াৰ আগত সহবাস। বিয়াটো হৈছে এটি সামাজিক প্ৰথা, যাৰ মাজত বিভিন্ন ৰীতি নীতি, সংস্কৃতি, সভ্যতা জড়িত হৈ আছে। এজনৰ লগত আনজনৰ হৃদয় বিনিময় হোৱা, আচলতে আত্মাৰ মিলন হোৱা আদিকে বুজায়। এই ক্ষেত্ৰত যৌন মিলন সুস্থ আৰু স্বাভাৱিক। টপিকটোৰ আধাৰত কওঁ, বিয়াৰ আগত সহবাস, ভালপোৱা, মৰম, যাৰ ফলত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে, আৰু ফলস্বৰূপে শাৰীৰিক সম্পৰ্ক। বৰ্তমান সময়ৰ প্ৰেমবোৰ এনেকুৱা যে দৈনিক ব্ৰেকআপ হয়, এনেকুৱা টাইপৰ। গতিকে আপুনি শাৰীৰিক সম্পৰ্ক এটাত যোৱাৰ সময়ত ভৱিষ্যতৰ কথা ভাবি যাব লাগিব, যে এইটো হৈছে এনেকুৱা সময় য'ত নেকি মানুহৰ প্ৰতিদিনে ব্ৰেকআপ হয়। তাৰ ফলত পাবলগীয়া কষ্টখিনিৰ বাবে আপুনি মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব। যিটো মই প্ৰথমতেই কৈছোঁ, মেচিউৰ হ'ব লাগিব। আপোনাৰ শাৰীৰিক মেচিউৰিটিৰ কথা কোৱা নাই, মই কৈছোঁ মানসিক মেচিউৰিটিৰ কথা। আপুনি মানসিকভাৱে মেচিউৰ হ'ব লাগিব। আপুনি আৱেগৰ বশীভূত হৈ এই সম্পৰ্কত লিপ্ত হ'লে এটি সময় এনেকুৱা আহিব যে আপোনাৰ নিচা হৈ যাব, আৰু যি সময় যেতিয়া তেতিয়া ব্ৰেকআপ হৈ যাব পাৰে। আপোনাৰ তাৰ পিছৰ সময়খিনি আপুনি কেনেকৈ চম্ভালিব? টপিকটোৰ আধাৰত মই আজি এটি কথা কওঁ, যে বিয়াৰ আগত কৰা শাৰীৰিক সম্পৰ্কৰ প্ৰথম ক্ষতি হ'ব আপোনাৰ মানসিক ক্ষতি। আৰু যদি কোনোবা কাৰণত আপোনাৰ ব্ৰেকআপ হয় আৰু ইয়াৰ ফলস্বৰূপে আপুনি বেলেগৰ লগত বা বিয়া হ'ব লাগে বা বেলেগক বিয়া কৰাব লাগে, আপুনি সাংসাৰিক জীৱনত এটি সুখৰ ছাঁ নাপাব। কাজিয়া পেচাল হৈয়ে থাকিব, আৰু প্ৰথম সমস্যা হ'ব এইটো হৈছে সন্দেহ উপজা, যিটো আপুনি আগত কৰা কামখিনিৰ ৰিভাৰ্ছ ভাবিব আৰু নিজৰ মানুহৰ ওপৰত সন্দেহ কৰিব, যাৰ ফলস্বৰূপে আপোনাৰ সাংসাৰিক জীৱন অশান্তিত ভৰি পৰিব। কিয়নো আপুনি আগত কৰা কামসমূহৰ কথা ভাবিব,
যাৰ ফলত আপুনি নিজেই অশান্তি পাব। প্ৰেম কৰি বিয়াৰ আগত বহুবাৰ শাৰীৰিক সম্পৰ্ক কৰি যেনিবা বিয়া হ'ল, তাৰ পিছতো কি ক্ষতি হয় বা এটা প্ৰব্লেম দেখা দিয়ে, সেইটো হ'ল বিয়াৰ পিছত সিহঁতৰ জীৱনত নতুনত্ব বোলা কোনো ধৰণৰ উজ্জ্বলতা বা দিশ নাথাকে। জীৱনত নতুনত্ব লাভৰ এক্সাইটমেণ্ট নাথাকে। আচলতে মই ক'ব বিচাৰোঁ যে নিয়মৰ ব্যতিক্ৰমী কাম কৰিলে প্ৰকৃতিৰ ওচৰত আমি শাস্তি পাবই লাগিব। আৰু এটা পৰিচিত সমস্যা হৈছে মানুহে পৰকীয়াত লিপ্ত হ'ব পাৰে। আচলতে ভিডিঅ'টোৰ মাধ্যমত কাৰো ওপৰত কোনো ধৰণৰ চাপ প্ৰদান কৰা হোৱা নাই। এইটো আপোনালোকৰ ব্যক্তিগত কথা, কোনে কি কৰিব কি নকৰিব। আৰু এটা কথাই বুজি পাওঁ, সেইটো হ'ল মনৰ মিলন আৰু সঁচা ভালপোৱা থাকিলে সকলো সম্ভৱ হয়।